প্ৰথমে এই দৃশ্যটো চাওক। দুৱাৰমুখত বহি পুত্ৰ অহালৈ বাট চাইছে এগৰাকী দুৰ্ভগীয়া মাতৃয়ে। এই দৃশ্য হৈছে বকুৰ বনগাঁও কেম্পৰ পিএল হোমৰ বাসিন্দা কল্পনা দাসৰ সন্তান শম্ভু দাস আজি ৭ দিন ধৰি সন্ধানহীন হৈ আছে। যোৱা ১৭ জুলাই বুধবাৰে বিয়লি খেলিবলৈ গৈ আজিও ঘৰলৈ উভতি নাহিল শম্ভু দাস। বহু বিচাৰ গোচৰ কৰিও কোনো সম্ভেদ উলিয়াব পৰা নাই ১৬ বছৰীয়া শম্ভু দাসৰ। লাম্পাৰা আঞ্চলিক হাইস্কুলত ক্লাছ 9ত অধ্যয়ন কৰা ছাত্ৰগৰাকীৰ নিৰুদ্দেশ সম্পৰ্কে বকো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। আৰু যদি কোনো সদাশয় ব্যক্তিয়ে কিশোৰজনৰ সম্ভেদ পায় তেন্তে বকো আৰক্ষী থানা নতুবা 7636005844 নম্বৰত যোগাযোগ কৰিব পাৰে। তাৰমানে হৈছিল বুধবাৰে এনে আৰু 14-15 বছৰ হৈছিল। ভাইটি হয় মোৰ, এনে খেলিব যাওঁ বুলি গৈছে আৰু এনেতো সৰু চলি ঘৰৰ পৰাই গ'লেতো আৰু ইমান ধ্যান নাথাকে। এনেকুৱা যাওঁ মানে বুধবাৰে গৈছে আৰু অহাই নাই। আমি থানাত এজাহাৰ দিলোঁ, একো খবৰ অহা নাই। এনে চব তদন্ত কৰি আছোঁ, একো পোৱাই নাই খবৰ। আপোনালোকে পাৰে যদি অলপ চেষ্টা কৰি আমাক জনাব। নামটো কি আছিল? নামটো শম্ভু দাস। কিমান বয়স হ'ব? বয়স 15-16 বছৰ হ'ব। কিবা কৈছিল নেকি আগতে? কেনেকৈ যাম বুলি কৈ থাকে নেকি? নাই, এনেতো একো কোৱা নাই আৰু এনে একো কথা নাই আৰু এনে খেলি থাকে আৰু আমিতো আৰু ইমান গুৰুত্ব দিয়া নাই, কেতিয়াও এনে হোৱাও নাই, আমি ক'বও নোৱাৰোঁ। ওচৰৰ সম্বন্ধীয় মানুহবোৰক খবৰ লৈছিল? চবক খবৰ লৈছোঁ। এনে আশে পাশে যিমান মানুহ আছে এলেকাত চবকে কোৱা হৈছে, কোনেও চবে চাই আছে এনে আৰু কোনেও খবৰ পোৱাই নাই। বুধবাৰৰ পৰা 5টাৰ পৰা নাই, বিচাৰি আছোঁ মই। মোৰ বুকুটো জ্বলি আছে, কান্দি আছে। এতিয়ান পৰ্যন্ত মই বিচাৰি পোৱা নাই। ক'ৰবাত যাওঁ ক'ৰবাত নাযাওঁ, পাগলৰ মতন ঘূৰি আছোঁ মই, তাতো খবৰ পোৱা নাই ছাৰ। বকুৰ পৰা বিক্ৰম দাস, এনিভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।